মৰ্নিং ফ্ৰেণ্ডছ, এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাই আজি ভিডিঅ'টো ইমানতে আৰম্ভণি কৰিবলৈ লৈছোঁ। আজি ৰাতিপুৱা আমাৰ ইয়াত ধানৰ মৰণা দিবলৈ লৈছে আৰু এই ধানখিনি ইয়াতে এনেকৈ থৈ দিয়া হ'ব আৰু ইয়াৰ পৰা ৰ'দত দি কিনে তাৰপিছত ভঁৰালত থোৱা হয়। আৰু এইফালে যোৱাকালি মৰণা দিয়া ধানখিনি এনেকৈ জমা কৰি থৈ দিয়া হৈছে। আৰু এতিয়া মই লৈছোঁ চাহ খাবলৈ, ৰাতিপুৱা গাখীৰ চাহ, মাংস আৰু ৰুটি। এয়া বাবাটো আৰু হনটো এনেকৈ খেলি আছে। এতিয়া বাবাটো স্কুললৈ যাব, যোৱাৰ আগত এনেকৈ অকণমান খেলি লৈছে। এয়া চাওকচোন, জলকীয়াডাল ইমান ধুনীয়াকৈ লাগি আছে, সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। এয়া লতা জলকীয়া বুলি কওঁ আমি, আপোনালোকে বাৰু কি বুলি কয় জনাবচোন। আৰু এতিয়া বিচনা পাতি ঠিক কৰি লৈছোঁ। এইপিনে ধানখিনি আনি এনেকৈ চোতালত থৈ আছে, মানে মৰণা দিয়া হ'ল ধানখিনি। এতিয়া আমি এনেকৈ থৈ দিয়া হ'ব, ইয়াৰ পিছতে ৰ'দত শুকাই ভঁৰালত থোৱা হ'ব। আৰু মই এতিয়া বনাবলৈ লৈছোঁ ৰুটি মানুহজনৰ বাবে। তেওঁ যিহেতু চাহ খোৱা নাই, ধানত লাগি আছে, সেইবাবে এতিয়া পাকঘৰটো চাফা কৰি লৈছোঁ। তাৰপিছতে মই আৰু এতিয়া যাবলৈ ওলাইছোঁ ৰঙালাও ছিঙিবলৈ, যিহেতুকে মানুহ আজি বহুত বেছি। ৰঙালাও লাগি আছে দুটা, এটাৰে এটা লৈ আহিম। ইমান ধুনীয়াকৈ আলুবোৰ বাঢ়ি আহিছে, চাওকচোন। এয়া বনবিলাক চাফা কৰি দিয়া হৈছে, লগতে এইফালে আছে মূলা পাত আৰু বিন, এইফালে ভেন্দি লাগি আছে ধুনীয়াকৈ। চাওকচোন মূলা পাতবোৰ ইমান ধুনীয়াকৈ ডাঙৰ হৈ আছে। এইফালে বিনবোৰো ধুনীয়াকৈ বাঢ়ি আহিছে। আৰু বনবিলাক চাফা কৰি দিয়া হৈছে। এয়া ভেন্দি লাগি আছে। এতিয়া ৰঙালাও চিঙি চাব দেই। এয়া চাওক, ইমান ধুনীয়াকৈ লাগি আছে আৰু খাবলৈ বহুত টেষ্টি হ'ব। আমি এতিয়া লৈ আহিলোঁ ৰঙালাও। আৰু আমাৰ নখোৱা যিহেতু প্ৰস্তুতি চলিছে, এয়া ধান সিজোৱা হৈছে এনেকৈ। আৰু ৰঙালাওটো কাটিলোঁ, চাওকচোন কিমান ধুনীয়া ডাঠ। এইফালে ভাত বনাই আছোঁ, যিহেতু মানুহ বেছি, এনেকৈ জুইত পাতিছোঁ ভাত। আৰু এনেকৈ আমাৰ এইখিনি ব্যৱস্থা কৰি ৰখা হৈছে বাহিৰত ভাত বনাবলৈ। আৰু এতিয়া তৰকাৰী বনাব ওলাইছোঁ, এনেকৈ মছলা পাতি ৰেডি কৰি লৈছোঁ। আৰু এতিয়া দালি ইফালে গেছত, ইফালে তৰকাৰী হৈ গ'ল ৰঙালাও। আৰু এতিয়া বৰপতি আলু ভাজি বনাই আছোঁ। এয়া ভাত। আৰু এতিয়া বাবাটো স্কুলৰ পৰা আহি পালে। অকণমান হনটোক চাফা কৰি দিছোঁ, এনেকৈ গৰম পানীৰে মচি দিছোঁ, যিহেতু চৰ্দি হৈ আছে। আৰু এয়া কাপোৰবিলাক আবেলি জাপিবলৈ লৈছোঁ। ভাত পানী খাই মেলি এতিয়া কাপোৰ কানি ঠিক ঠাক কৰি লৈ এতিয়া বনাব লৈছোঁ পিঠা। যিহেতু আজি আমাৰ গুড়ি উঠা বুলি কয়, মানে ধান কটা মৰা শেষ হ'লত আমাৰ ইয়াত পিঠা খোৱা নিয়ম এটা আছে। এয়া তেল পিঠা বনাবলৈ লৈছোঁ। এনেকৈ গুড় আৰু চাউলখিনি একেলগে মিক্সিত এতিয়া পিঠাখিনি বনাম। কিমান ধুনীয়া মিহি হৈছে চাওকচোন। একেলগতে গুড় আৰু চাউলখিনি এনেকৈ মিক্সিত দিলে হাতেৰে আৰু মিহি কৰিব লগা কথা নাথাকে, যিহেতু গুড়খিনি মিক্সিত ধুনীয়াকৈ মিহি হৈ যায়। আৰু এতিয়া অকণমান বেকিং চ'ডা দি কিনে পিঠাটো এনেকৈ বনাই লৈছোঁ। চাওকচোন কিমান ধুনীয়াকৈ ফুলি ফুলি উঠিছে পিঠাবোৰ। আপোনালোকৰ ফালে বাৰু এনেকুৱা নিয়ম আছেনে? এতিয়া ধান কটা মৰা হোৱাৰ দিনা পিঠা খোৱা নিয়মটো জনাবচোন। চাওকচোন ইমান ধুনীয়াকৈ ফুলি ফুলি উঠিছে পিঠাবোৰ, খাবলৈও বহুত টেষ্টি হৈছিলে। বাবা এতিয়া পঢ়িবলৈ গৈছে, যিহেতু তাৰ এক্সাম আহি পালেহি, ইউনিট টেষ্ট। এতিয়া মই আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভাল লাগে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। কিবা ভুল হ'লে ক্ষমা কৰি দিব।